প্ৰিয় পিতৃ মাতৃসকল শুনক, আপুনি নিজৰ সন্তানসকলক ডাঙৰক সন্মান কৰিবলৈ শিকাওক। প্ৰিয় সন্তানসকল, ডাঙৰক অসন্মান কৰিব পৰা কোনো কথা কোৱাটো আপোনাৰ বাবে ভাল নহয়। মায়েই হওক বা দেউতাই হওক বা অন্য কোনো ডাঙৰ লোক হওক, আপুনি তেওঁলোকৰ সন্মান কৰিবলৈ শিকক। বিৰোধ কৰাটো বা তেওঁলোকক ভয় খুওৱাটো, তেওঁলোকক দোষী কৰাটো বা তেওঁলোকৰ ওপৰত হাত উঠোৱাটো আপোনাৰ কাৰণে ভাল কথা নহয়। মিৰিয়মে কি ভুল কৰিছিল জানেনে? মুচি এজন ভাৱবাদী আছিল। তেওঁৰ বিৰুদ্ধে তাই থিয় দিছিল, যি ইচ্ছা তাকে ক'লে। তাৰ ফলস্বৰূপে মিৰিয়ম কুষ্ঠ ৰোগত আক্ৰান্ত হ'ল। যেতিয়া যি ইচ্ছা তাকে ক'লে, খঙত যি টি ক'বলৈ ধৰিলে। তাই এগৰাকী ভাৱবাদী আছিল যদিও মৰিয়মে নিজৰ জীৱনত কুষ্ঠৰোগ পালে। আজি আমাৰ মাজত বাৰে বাৰে জিভা পিছল খোৱা এনে লোক আছে নেকি? আৰু যিজনে কথাই কথাই খং কৰে, যিয়ে মনত যি আহে তাকেই কৈ দিয়ে, সেয়া ভাল কথা নহয়। বাইবেলে কৈছে, ক্ৰোধান্বিত হৈ জ্বলি উঠা আৱেগক ত্যাগ কৰা। কিছুমান স্বামীৰ নাকৰ আগতেই খং থাকে আৰু কিছুমান পত্নীৰ বৰ সোনকালে খং উঠে। আপুনি যদি ভালদৰে মন কৰে তেন্তে দেখিব নামানৰ আচল বেমাৰ কি আছিল জানেনে আপুনি? অহংকাৰ। সেই অহংকাৰে নামানক কি দিলে? ক্ৰোধ, আৱেগ, খং আৰু কুষ্ঠৰোগ দিলে। নামান কিমান খঙাল আৰু অহংকাৰী আছিল, কিমান ক্ৰোধী ব্যক্তি আছিল তাক আমি আগলৈ দেখিম। অনুগ্ৰহ কৰি ক্ৰোধ আৰু আৱেগক প্ৰদৰ্শন কৰি জিভা নষ্ট কৰি বেমাৰ আঁকোৱালি নল'ব। কুষ্ঠৰোগে সৰ্বপ্ৰথমে অপবিত্ৰ কৰে, তেনেকৈয়ে পাপেও মানুহক অপবিত্ৰ কৰে। দ্বিতীয়তে কুষ্ঠৰোগে মানুহৰ স্বাস্থ্য নষ্ট কৰে আৰু পাপেও মানুহৰ স্বাস্থ্য নষ্ট কৰে। মদপীবিলাকলৈ চাওকচোন, নিজৰ হাতেৰেই নিজৰ স্বাস্থ্য নষ্ট কৰে। কেঞ্চাৰ আঁকোৱালি লয়, লিভাৰ নষ্ট কৰে। ড্ৰাগছ লোৱা লোকসকলৰ চেহেৰালৈ চাবচোন, তেওঁলোকৰ মুখমণ্ডল নিস্তেজ হৈ পৰে। ব্যভিচাৰ কৰাসকললৈ চাওকচোন, সদায় হস্পিটাললৈ তাঁতবাতি কাঢ়ি থাকে। ভয়ানক বেমাৰবোৰ সাৱটি লয়। যিসকলে সদায় চিগাৰেট পান কৰে তেওঁলোকক চাওক, তেওঁলোকৰ ওঁঠবোৰ ক'লা পৰি যায়, তেওঁলোকৰ দাঁতবোৰ ক'লা পৰি যায়। গুটখা খোৱাসকললৈ চাওকচোন, খৈনী খোৱাসকলক চাওক, তেওঁলোকৰ দাঁতবোৰ পচি যায়। আপোনালোকৰ মাজত তম্বাকু খোৱা মানুহ আছে নেকি? গুটখা খোৱা লোক যাৰ দাঁত পচি গৈছে, কোনোবা আছেনে? অনুগ্ৰহ কৰি সৰু ল'ৰা ছোৱালীৰ আগত গৈ নাহাঁহিব, তেওঁলোকে ভয় খাব। আপোনাৰ কু অভ্যাসবোৰৰ কাৰণে কি হয়? আপোনাৰ শৰীৰ দুৰ্বল হৈ পৰে। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণ নষ্ট হৈ যায়। কেৱল আপোনাৰ স্বাস্থ্যই নহয়, আপোনাৰ প্ৰকৃতিও, সৌন্দৰ্যও আৰু আপোনাৰ আত্মিকতাও নষ্ট হৈ যায়। আৰু তৃতীয়তে, কুষ্ঠৰোগে সকলোকে আঁতৰ কৰি পঠিয়ায়, পাপেও সকলোকে আঁতৰ কৰি দিয়ে। বাইবেলত আমি দেখিছোঁ, এজন কুষ্ঠ ৰোগীয়ে মই অপবিত্ৰ হয় এই বুলি চিঞৰিব লাগে। নিজৰ মুখখন ঢাকি মই অপবিত্ৰ এই বুলি তেওঁ চিঞৰিব লাগে। তেওঁক চাউনিৰ বাহিৰত থাকিব লাগে। মিৰিয়মৰ যেতিয়া কুষ্ঠৰোগ হ'ল তেতিয়া তাই সকলো লোকৰ পৰা দূৰ হ'ব লগা হ'ল আৰু তাই চাউনিৰ বাহিৰত নিবাস কৰিব লগা হ'ল। দ্বিতীয় ৰাজাৱলী পুস্তকৰ 15 অধ্যায় 5 নম্বৰ পদত তাত এজন ৰজাই ঈশ্বৰৰ পৰা অভিশাপ পাই তেওঁৰ যেতিয়া কুষ্ঠৰোগ হ'ল তেতিয়া তেওঁ নিজৰ নগৰ এৰি সুকীয়া এটা ঘৰত থাকিব লগা হ'ল বুলি আমি পঢ়িছোঁ। তাৰ মানে কুষ্ঠ ৰোগে সকলোৰে পৰা আঁতৰ কৰি পঠিয়ায়। তেন্তে পাপে কি কৰে? সকলোকে আঁতৰ কৰি দিয়ে। এজন ভনীয়ে মোৰ ওচৰলৈ আহি ক'লে, ভাই, মই এগৰাকী ভয়ানক পাপী মহিলা আছিলোঁ। অনৈতিক সম্বন্ধবোৰত মই ব্যভিচাৰ কৰি আছিলোঁ। কিন্তু কালবাৰী টেম্পললৈ অহাৰ পাছত মই নিজৰ জীৱন শুধৰণি কৰিলোঁ এই বুলি তেওঁ ক'লে। প্ৰিয়সকল, কিছু সময় পাছত সেই ভনীয়েই আকৌ মোক লগ পাই কান্দি কান্দি ক'বলৈ ধৰিলে। তাই কৈছিল, ভাই, মই কালবাৰী টেম্পললৈ অহাৰ পাছত নিজৰ জীৱন শুধৰাইছিলোঁ নহয়, আৰু মই পুৰণি পাপবোৰো এৰি দিছিলোঁ। তাৰ পাছত মোৰ জীৱনত হোৱা পৰিৱৰ্তনবোৰ দেখি মোৰ স্বামীয়ে বৰ আনন্দিত হ'ল আৰু ইমানেই নহয়, মোৰ সৈতে গীৰ্জালৈ ব'লা বুলি কওঁতে মোৰ স্বামীয়ে চাৰ্চলৈ আহিবলৈ ধৰিলে। মই আৰু মোৰ স্বামীয়ে চাৰ্চলৈ আহিবলৈ আৰম্ভ কৰিলোঁ।
মোৰ স্বামীয়ে লাহে লাহে যীশুখ্ৰীষ্টক বিশ্বাস কৰিবলৈ ধৰিলে। নাজানো কি হ'ল, মোৰ মনত আকৌ পাপৰ ভাৱবোৰ আহিবলৈ ধৰিলে। আগতে মই যাৰ সৈতে অনৈতিক সম্বন্ধত আছিলোঁ তাৰ সৈতে মই আকৌ পাপ কৰিবলৈ ধৰিলোঁ, সেই কথা মোৰ স্বামীয়ে জানিব পাৰিলে। তেতিয়া মোৰ স্বামীয়ে ক'লে, ছিঃ পাপী মহিলা, এফালে ঈশ্বৰ ঈশ্বৰ কোৱা, ভক্তি ভক্তি কোৱা, তাৰ পাছত আকৌ এই পাপৰ কাম কৰা। ছিঃ, তোমাৰ নিচিনা এজনীৰ লগত থাকিব নোৱাৰোঁ, এইবুলি কৈ মোক এৰি তেওঁ গুচি গ'ল। আজি মই অকলশৰীয়া হৈ আছোঁ। প্ৰিয়সকল, তাই অকলশৰীয়া কিয় হ'ল? তাইৰ পাপেই তাইক অকলশৰীয়া কৰি পেলালে। আজি আমাৰ মাজত এনে লোক নাইনে বাৰু? আপোনাৰ স্বামীৰ কি হ'ল? আপোনাৰ পত্নীৰ কি হ'ল? আপোনাৰ সন্তানৰ কি হ'ল? সম্বন্ধীয় লোকবিলাকৰ কি হ'ল? আপোনাৰ বন্ধুৰ কি হ'ল? তেওঁলোকে কিয় আপোনাক এৰি গুচি গৈছে? আপোনাৰ পাপৰ জীৱন চাব নোৱাৰে সেইকাৰণে। আপোনাৰ চাল চলন সহ্য কৰিব নোৱাৰিলে কাৰণে। আপোনাৰ নিজ কৰ্মবোৰ চাই থাকিব নোৱাৰে কাৰণে আজি তেওঁলোক আপোনাৰ পৰা দূৰ হৈ গ'ল। পাপে যাক আপুনি প্ৰেম কৰে, যিয়ে আপোনাক প্ৰেম কৰে, তেওঁলোকক দূৰ কৰি দিয়ে। এই কথাটোত অকণো সন্দেহ নাই। বিগত দিনত আমাৰ টেম্পলত এগৰাকী ভনীয়ে সাক্ষ্য দিছিল। তাই এইবুলি সাক্ষ্য দিছিল যে মই নিজৰ পিতৃ মাতৃৰ আজ্ঞা পালন নকৰি নিজৰ ইচ্ছামতে বিয়া কৰিব লাগে বুলি ভাবি যাক প্ৰেম কৰিছিলোঁ তেওঁকেই মই বিয়া পাতিলোঁ। ঘৰৰ পৰিয়ালে বাধা দিয়া স্বত্তেও তেওঁলোকৰ বিৰোধ কৰি মই নিজৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। বিয়া কৰোৱাৰ পাছত জানিব পাৰিলোঁ সেই ব্যক্তিজন ভাল নহয়। তেওঁ আগৰে পৰাই বিবাহিত। ইমানেই নহয়, মোৰ বান্ধৱীৰ সৈতেও তেওঁৰ অবৈধ সম্বন্ধ আছে। এই সম্বন্ধৰ কথা জানি মোৰ হৃদয় ভাঙি গ'ল। ঘৰলৈ গৈ নিজৰ মা দেউতাক ক'ম বুলি ভাবিলেও তেওঁলোক মোৰ পৰা দূৰ হৈ গৈছিল। তেওঁলোক নিজেই দূৰ হোৱা নাছিল, বৰং মইহে তেওঁলোকক মোৰ পৰা দূৰ কৰি পঠিয়াইছিলোঁ। প্ৰিয়সকল, যেতিয়া এজন মানুহে নিজৰ ইচ্ছামতে চলিবলৈ আৰম্ভ কৰে তেওঁ নিজৰ লোকবিলাকক নিজৰ পৰা দূৰ কৰি দিয়ে। আজি আমাৰ মাজত কোনোবা আছে নেকি? মা দেউতাক দূৰ কৰি, ভুল সিদ্ধান্ত লৈ, ভুল পদক্ষেপ লৈ, ভুল কৰি আজি আপুনি অকলশৰীয়া হৈ পৰিছে নেকি? এয়াই হৈছে পাপৰ দ্বাৰা লাভ কৰা দণ্ড, নাপাহৰিব। আৰু চতুৰ্থতে, কুষ্ঠ ৰোগে শেষ কৰি পেলায়, আয়ুস চুটি কৰি আনে। আৰু তেনেকৈয়ে পাপেও মানুহক একেবাৰে শেষ কৰি পেলায়। পাপে মানুহৰ আয়ুস কম কৰি দিয়ে। কিমান মুৰব্বীবিলাকে যে 30-40 বছৰ বয়সতেই নিজৰ প্ৰাণ হেৰুৱালে। কিমান লোকে যে ব্যভিচাৰীবিলাকৰ ওচৰলৈ গৈ এইডছ ৰোগত আক্ৰান্ত হৈ মৰি গ'ল। আৰু কিমানে যে কুঅভ্যাসবোৰত আসক্ত হৈ কিডনী নষ্ট কৰি, নিজৰ লিভাৰ নষ্ট কৰি, বেমাৰত আক্ৰান্ত হৈ নিজৰ প্ৰাণ হেৰুৱালে। পাপে কি কৰে জানেনে? আয়ুস কমাই দিয়ে। আজি আমাৰ মাজত কোনোবা আছে নেকি? শৰীৰৰ ইচ্ছা আৰু পাপৰ কৰ্মবোৰৰ দাস হৈ পৰা লোক, ভাই ভনীসকল শুনক। জানি বুজি পাপ কৰা লোক আছে নেকি? তেন্তে শুনক। তাৰ দ্বাৰাই কি হয় জানেনে? আজি মই 4টা বহুমূলীয়া পাঠ নামানৰ জীৱনৰ পৰা ক'ম। নামানৰ জীৱনত 4টা কথা হৈছিল। প্ৰথম, তেওঁৰ গাত হোৱা কুষ্ঠৰোগে তেওঁক অপবিত্ৰ কৰি দিলে। তেওঁৰ ক্ষমতা আছিল, তেওঁৰ ধন সম্পত্তি আছিল, তেওঁলোকৰ সকলোবোৰ আছিল। কিন্তু কুষ্ঠৰোগে তেওঁৰ জীৱনত কি কৰিলে জানেনে? তেওঁৰ চিন মুকাম নোহোৱা কৰি দিলে। তেওঁক অপবিত্ৰ কৰি দিলে। তেওঁৰ স্বাস্থ্য নষ্ট কৰিলে। নামান নিজৰ লোকসকলৰ পৰা দূৰ হ'বলগীয়া আছিল। তেওঁৰ শেষ হ'বৰেই হৈছিল। তেওঁৰ জীৱন উচ্ছৃংখল হৈ পৰিছিল। তেনেকুৱা সময়তেই এই নামানে যুদ্ধলৈ গৈ উভতাৰ সময়ত ইজৰাইলৰ পৰা এজনী সৰু ছোৱালীক নিজৰ সৈতে লৈ আনিছিল যাতে তেওঁৰ পত্নীক সহায় কৰিব পাৰে। এইদৰে এজনী সৰু ছোৱালীক তেওঁ আনিছিল। সৰু ছোৱালী মানে টিনেজ ছোৱালী হ'ব পাৰে। সৰু ছোৱালী মানে হয়তো 12 বছৰ, 13 বছৰ, 14 বছৰ, 15-16 বছৰ এই বয়সৰ এজনী সৰু ছোৱালী আনিলে। বলপূৰ্বক সেই ছোৱালীজনীক তেওঁ লৈ আহিছিল। প্ৰিয়সকল, এইদৰে তাইক লৈ আহোঁতে সেই সৰু ছোৱালীজনীয়ে কিমান যে কান্দিছিল চাগৈ। তাই ভাবিছিল চাগৈ, আকৌ মই নিজৰ মা দেউতাক দেখা পামনে বাৰু? নিজৰ ভাই ভনীসকলক আকৌ দেখা পামনে মই? বহুত কান্দিছিল চাগৈ। সেই সৰু ছোৱালীজনীয়ে কন্দা স্বত্তেও নামানৰ মন গলা নাছিল, কাৰণ তেওঁ কঠোৰ আছিল। সেই সৰু ছোৱালীজনী নামানৰ ঘৰলৈ অহাৰ পাছত মনত কিমান যে ব্যাকুল আৰু দুখত আছিল চাগৈ।
মই নিজৰ পিতৃ মাতৃৰ পৰা কেতিয়াও দূৰ হোৱা নাই, এদিনো মই অকলে থকা নাই। তথাপিও এই দুষ্টই মোক মোৰ মা দেউতাৰ পৰা দূৰ কৰি দিলে। তেওঁলোকক চাবলৈ মন গৈছে, তেওঁলোকৰ ওচৰলৈ যাব বিচাৰোঁ, কিন্তু মোক এই বিদেশলৈ লৈ আহিল পাপী ব্যক্তি। আৰু তেনেকৈ নামান সেনাপতি আছিল কাৰণে তেওঁ সেনাপতিৰ বস্ত্ৰ পিন্ধি, মূৰত হেলমেট পিন্ধি, মূৰত টুপি পিন্ধি, বুকুবৰি পিন্ধি যেতিয়া তেওঁ ঘৰলৈ উভতি আহিছিল, সেইবোৰ খুলি দিওঁতে কি দেখা পোৱা গৈছিল কওক? কুষ্ঠ ৰোগ। তেওঁৰ ক্ষমতাই তেওঁক কুষ্ঠ ৰোগৰ পৰা শুচি কৰিব পাৰিলেনে? নাই। তেওঁৰ ধন সম্পত্তিয়ে তেওঁক কুষ্ঠ ৰোগৰ পৰা শুচি কৰিব পাৰিলেনে? কৰিব পৰা নাই। আজি আপোনাৰ ধন সম্পত্তি থাকিব পাৰে, ঐশ্বৰ্য বিভূতি হ'ব পাৰে, সৌন্দৰ্য থাকিব পাৰে, সেইবোৰে আপোনাৰ অপবিত্ৰতাৰ পৰা মুক্ত কৰিব পাৰিবনে? আপোনাৰ মন্দ জীৱনৰ পৰা আপোনাক মুক্ত কৰিব পাৰিবনে? আপোনাৰ প্ৰবঞ্চনাৰ জীৱনৰ পৰা আঁতৰ কৰিব পাৰিবনে? পাপে আপোনাক অপবিত্ৰ কৰি দিলে, পাপে আপোনাৰ স্বাস্থ্য নষ্ট কৰিলে, পাপে আপোনাক মানুহৰ পৰা দূৰ কৰি দিলে, এই পাপে আপোনাক শীঘ্ৰেই শেষ কৰি পেলাব, এয়া সত্য। নামানৰ জীৱনত ঠিক এনেকুৱাই হৈ আছিল। ঘৰলৈ অহাৰ পাছত একেই সেই জীৱন। ঘৰলৈ আহি তেওঁ যেতিয়া নিজৰ শৰীৰটো চায়, সেই বেমাৰৰ কাৰণে তেওঁ নিৰাশ হৈ পৰিছিল আৰু তেনেকুৱা এক নিৰাশাৰ অৱস্থাত বিচনাতে পৰি থাকিছিল। সেই সৰু ছোৱালীজনীয়ে তেওঁক ভালদৰে চালে। এজন বীৰ সেনাপতি হিচাপে তেওঁ ঘৰলৈ উভতিছিল, কিন্তু যেতিয়া তেওঁ সাজবোৰ সলুকালে তেতিয়া কি দেখা পালে? কুষ্ঠ ৰোগ। তেওঁ নিৰাশ হৈ গ'ল, হতাশ হৈ গ'ল, ব্যাকুল হৈ চকীত বহি পৰিল। সেই সৰু ছোৱালীজনীয়ে সেই সেনাপতিজনক কুষ্ঠ ৰোগৰ কাৰণে দুখী হৈ থকা দেখিলে। যদি আপুনি তাইৰ স্থানত থাকিলেহেঁতেন কি কৰিলেহেঁতেন? হয়তো আপুনি ক'লেহেঁতেন, দুষ্ট ব্যক্তি, তুমি কৰা পাপ কলৈ যাব? তুমি কৰা পাপৰ ফল পাবাই। মোৰ নিচিনা সহজ সৰল এজনীক, দুৰ্ভগীয়া এগৰাকীক অন্যায়েৰে বলপূৰ্বক তুমি লৈ আহিছিলা নহয়। মোক নিজৰ মা দেউতাৰ পৰা দূৰ কৰিলে। এই পাপৰ প্ৰতিফল তুমি ভুগিব লাগিব। এইদৰেই মৰি থাকা। ওপৰৰ পৰা ঈশ্বৰে দেখি আছে, সেইকাৰণে তোমাক এই দণ্ড দিছে, মৰি যোৱা। এইদৰে ক'বনে নাই বাৰু কওকচোন? ধৰক আপোনাৰ স্বামীয়ে আপোনাক বহুত দবিয়ালে। এইদৰে ক'লে আপুনি বুজি পাব। সেইকাৰণে আপোনাক বহুত দবিয়ালে আৰু বাথৰুমলৈ গৈ পিছল খাই পৰি গ'ল। ধৰক আপোনাক গালি দি বাথৰুমলৈ গৈ পৰি গ'ল। মই জানিছিলোঁ পৰিব। এয়াই হৈছে আমাৰ জ্ঞান। জোৰ জুলুম কৰি এজনী সৰু ছোৱালীক লৈ অহাত, এইদৰে অনা ব্যক্তিজন কুষ্ঠৰোগত দুখত আছে, তেতিয়া সেই ছোৱালীজনী সুখী হ'ব লাগিছিল। ভালেই হ'ল। এই বুলি তেওঁ সুখী নহ'ল। সেই সৰু ছোৱালীজনীয়ে নাহাঁহিলে। কিয় জানেনে? সেই সৰু ছোৱালীজনী ইজৰাইল দেশৰ পৰা অৰাম দেশলৈ অকলে অহা নাছিল। অকলে অহা নাছিল। তেন্তে নিজৰ সৈতে তেওঁ নিজৰ ঈশ্বৰকো লৈ আহিছিল। নিজৰ সৈতে নিজৰ ঈশ্বৰকো আনিছিল। তাই এনেকুৱা এজনী ছোৱালী আছিল যিয়ে অন্তৰত ঈশ্বৰক উপাসনা কৰি আছিল। এইদৰে সেই সৰু ছোৱালীজনীয়ে নিজৰ সৈতে ঈশ্বৰক যেতিয়া আনিছিল, তাই যি ঘৰত থাকে তাতে ঈশ্বৰ থাকিব নহয়। ইজৰাইল দেশৰ যিখন ঘৰত সেই ছোৱালীজনী থাকে, সেই ঘৰখনত ঈশ্বৰ আছিল। সেইকাৰণেতো তাই নিজৰ সৈতে ঈশ্বৰক আনিব পাৰিছিল আৰু ঈশ্বৰৰ প্ৰেম দেখুৱাব পাৰিলে। সেই সৰু ছোৱালীজনীয়ে নিজৰ সৈতে ঈশ্বৰক আনিব পাৰিলে যেতিয়া, তাইৰ ঘৰত তাইৰ মাক আৰু দেউতাকে ঈশ্বৰ কোন সেই ছোৱালীজনীক সৰুৰে পৰাই নিশ্চয় কৈ আছিল। ঈশ্বৰৰ ভয় ভক্তিত সেই ছোৱালীজনীক ডাঙৰ কৰিছিল। ঈশ্বৰৰ ভয় ভক্তিত সেই ছোৱালীজনীক ডাঙৰ দীঘল কৰিছিল কাৰণে সৰুৰে পৰাই সেই ছোৱালীজনী ঈশ্বৰৰ ভয় আৰু ভক্তিৰে সৈতে সত্য ঈশ্বৰক আৰাধনা কৰা এগৰাকী আত্মিক ছোৱালী হিচাপে তাই বাঢ়ি গৈছিল, কাৰণ তাইৰ মাক দেউতাক আত্মিক মাক দেউতাক আছিল, আত্মিক আছিল। সৰুৰে পৰাই ঈশ্বৰৰ ভয়ত ডাঙৰ দীঘল কৰা মাক দেউতাক সেই ছোৱালীজনীৰ আছিল কাৰণে, আৰু সেই ঘৰখনত ঈশ্বৰ আছিল আৰু সেই ঘৰখনৰ পৰা আহিছিল কাৰণেই সেই ঘৰখনৰ পৰা সেই ছোৱালীজনী অহাৰ সময়ত নিজৰ সৈতে নিজৰ ঈশ্বৰকো আনিব পাৰিলে। পিতৃ মাতৃসকল, সৰুৰে পৰাই সন্তানসকলক আত্মিকভাৱে বৃদ্ধি কৰক। মডাৰ্ণ আৰু ষ্টাইলিছ হিচাপে নহয় আৰু ফেশ্বনেবলো নহয়, কিন্তু আত্মিকতাত বৃদ্ধি কৰিব লাগে। এজনী ছোৱালী চুবুৰীয়া এঘৰলৈ যোৱাত সেই চুবুৰীয়া ঘৰে
সন্ধিয়া প্ৰাৰ্থনা কৰা সময়ত, বাক্য পঢ়াৰ সময়ত, গীত গোৱা সময়ত চুবুৰীটোতে থকা এই ছোৱালীজনীয়ে এই ঘৰখনলৈ গৈ তেওঁলোকৰে সৈতে প্ৰাৰ্থনা কৰিছিল, গীত গাইছিল, বাক্য পঢ়াৰ সময়ত মনোযোগেৰে শুনিছিল। প্ৰাৰ্থনা কৰি গীত গোৱাৰ লগে লগে এই ছোৱালীজনী লগে লগে চুবুৰীয়াৰ ঘৰখনলৈ গৈছিল। তাত বহি তেওঁলোকৰ সৈতে গীত গান কৰিছিল, প্ৰাৰ্থনা কৰিছিল, বাক্য পঢ়িলে, মন দি শুনিছিল। এই সকলো দেখি সেই ঘৰৰ গৃহিণীয়ে সেই ছোৱালীজনীক সুধিলে, আইজনী, আমি গীত গাব আৰম্ভ কৰিলেই লগে লগে তুমি আহি যোৱা, আমাৰ সৈতে প্ৰাৰ্থনা কৰা, বাক্য পঢ়িলে মন দি শুনা, গীত গানো কৰা, তুমিওতো খ্ৰীষ্টীয় বিশ্বাসী, তেন্তে তোমালোকৰ ঘৰত প্ৰাৰ্থনা নকৰে নেকি বাৰু? এইবুলি সেই ছোৱালীজনীক সুধিলে। তেতিয়া সেই ছোৱালীজনীয়ে কি ক'লে জানেনে? আণ্টি, আমাৰ ঘৰত যীশুটো নাই। এয়া আছিল তাইৰ উত্তৰ। আমাৰ ঘৰত যীশু নাই যে। এয়া কি আইজনী? তোমাৰ পৰিয়ালটোওতো খ্ৰীষ্টীয় বিশ্বাসী হয়, তোমালোকেওতো চাৰ্চলৈ যোৱা। হয় আণ্টি, আমিও খ্ৰীষ্টীয় বিশ্বাসী, আমিও চাৰ্চলৈ যাওঁ, কিন্তু আমাৰ ঘৰত যীশু নাই। কিয় নাই আইজনী? সদায় মোৰ মা দেউতাই কাজিয়া কৰি থাকে নহয়, সদায় আমাৰ ঘৰত কাজিয়া হৈ থাকে নহয়, সদায় আমাৰ ঘৰত চিঞৰ বাখৰ হৈ থাকে নহয়, মোৰ মা দেউতাৰ দুয়োৰে মাজত ভালকৈ নজমে, দুয়ো সদায় কাজিয়া পেচালেই কৰি থাকে, সেইকাৰণে যীশুখ্ৰীষ্টে এইবোৰ দেখি গুচি গ'ল। আমাৰ ঘৰত যীশু নাই আণ্টি। এজনী জীয়েকে কৈ আছে, মোৰ মা দেউতাৰ ব্যৱহাৰ দেখি, তেওঁলোকৰ হাই কাজিয়া, তেওঁলোকৰ দ্বন্দ্ব দেখি যীশুৱে আমাৰ ঘৰখন এৰি গুচি গ'ল। কিমান বেয়া আৰু লাজৰ কথা। আজি কাজিয়া কৰি থকা মাতৃ, কাজিয়া কৰি থকা পিতৃ, আপুনি শুনিছেনে? কোনোবা দিনা আপোনাৰ ল'ৰা বা ছোৱালীয়ে যদি এই সাক্ষ্যই দিয়ে, কিমান যে লাজৰ কথা হ'ব। আমাৰ ঘৰত ঈশ্বৰ নাই, কিয়নো মোৰ মা ভাল নহয়। আমাৰ ঘৰত ঈশ্বৰ নাই, কাৰণ মোৰ দেউতা ভাল নহয়। আমাৰ ঘৰত অপবিত্ৰ কাৰ্যকলাপ হৈ থাকে, সেইকাৰণে ঈশ্বৰ আমাৰ ঘৰত নাই। এইবুলি ল'ৰা ছোৱালীয়ে যদি কয়, তেন্তে ইয়াতকৈ বেছি লাজৰ কথা মাক বাপেকৰ কি হ'ব পাৰে? পিতৃ মাতৃসকলক মই সুধিছোঁ, যীশু আপোনালোকৰ ঘৰত আছেনে? আজি আপোনাৰ ঘৰত ঈশ্বৰ আছেনে? নাই যদি সাৱধান, সেয়া আপোনাৰ বাবেও আৰু সন্তানৰ বাবেও বিপজ্জনক। সেই সৰু ছোৱালীজনী অহাৰ সময়ত নিজৰ সৈতে ঈশ্বৰক আনিছিল যদি, সেই ছোৱালীজনীক মাক বাপেকে সৰুৰে পৰাই ঈশ্বৰৰ ভয় ভক্তিত ডাঙৰ দীঘল কৰিলে, ঈশ্বৰৰ ভয় ভক্তিত বৃদ্ধি কৰিলে। দাসী হিচাপে সেই ছোৱালীজনীক লৈ যোৱা স্বত্তেও সেই ছোৱালীজনী অকলশৰে নগ'ল। পিতৃ মাতৃসকল, আপোনাৰ সন্তানসকলক সৰুৰে পৰাই আত্মিক পাঠ শিকাওক। কিয়? যেতিয়া চৰাই সজাত থাকে, সিহঁতৰ সৈতে সিহঁতৰ পোৱালিও সেই সজাত থাকে। যেতিয়ালৈকে সজাত থাকে, তেতিয়ালৈকে মাক বাপেকে আহি সিহঁতক দানা দিয়ে। সেই পোৱালিকেইটাৰ পাখি গজাৰ পাছত সেই পোৱালিকেইটাই কি কৰে কওকচোন? সিহঁতে সেই সজাটো এৰি উৰি গুচি যায়। আজি আপুনি পিতৃ মাতৃ হিচাপে ল'ৰা ছোৱালীৰ যত্ন লৈ আছে। এদিন আপোনাৰ সন্তানসকলে পঢ়া শুনাৰ কাৰণে হ'ব পাৰে, চাকৰিৰ কাৰণে হ'ব পাৰে, বা বিবাহৰ পাছত তেওঁলোকে অন্য অঞ্চলত, অন্য চহৰত, অন্য দেশত থাকিবলৈ যাব লগা হ'ব পাৰে। কিন্তু তেওঁলোক যলৈকে যাওক, পঢ়া শুনাৰ কাৰণেই হওক বা চাকৰিৰ কাৰণেই হওক, বিবাহৰ কাৰণেই হওক, তেওঁলোকে যলৈকেই যাওক, তেওঁলোকৰ সৈতে যাতে ঈশ্বৰক লৈ যাব পাৰে, তেন্তে তেওঁলোক সুৰক্ষিত হৈ থাকিব, কুশলে থাকিব, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ হ'ব। এইদৰে আপোনাৰ সন্তানৰ জীৱন আশীৰ্বাদদায়ক হ'বলৈ হ'লে এই সময়ৰ পৰাই তেওঁলোকক প্ৰেমেৰে ডাঙৰ কৰক, প্ৰাৰ্থনাত বৃদ্ধি কৰক, পবিত্ৰতাৰে সৈতে বৃদ্ধি কৰক। এই তিনিওটা প্ৰধান কথা। পেৰেণ্টছসকল, আপোনাৰ সন্তানসকলক প্ৰাৰ্থনাত বৃদ্ধি কৰক, তেওঁলোকক প্ৰেমত বৃদ্ধি কৰক, তেওঁলোকক পবিত্ৰতাত বৃদ্ধি কৰক। এই তিনিওটাই তেওঁলোকক গোটেই জীৱন ৰক্ষা কৰিব। সেই সৰু ছোৱালীজনীয়ে যেতিয়া এগৰাকী দাসী হিচাপে নামানৰ ঘৰলৈ আহিল, তেতিয়া কি হ'ল জানেনে আপুনি? নামানে কুষ্ঠ ৰোগৰ কাৰণে কষ্টত আছিল। কুষ্ঠ ৰোগ কোনোবাই ঠিক কৰিব পাৰে জানো? কোনেও নোৱাৰে। কোনেও ভাল কৰিব নোৱাৰা এনেকুৱা ভয়ানক বেমাৰৰ সৈতে নামান কষ্টত আছিল। পাপৰ পৰা কোনোবাই আপোনাক মুক্ত কৰিব পাৰিবনে? এই জগতৰ কোনেও কোনো পাপী ব্যক্তিক পবিত্ৰ কৰিব পৰাটো সম্ভৱ নহয়। এনেকুৱা ভয়ানক পাপৰ জীৱনত আপুনি চলি আছে। কোনে আপোনাক মুক্ত কৰিব পাৰিব? কোনে নামানক ঠিক কৰিব পাৰিব? সেইদিনা নামানে ঘৰলৈ আহি নিৰাশ হৈ, হতাশ হৈ যেতিয়া বিচনাত পৰি আছিল, সেই সৰু ছোৱালীজনীয়ে
ঘৰৰ মালিকনী নামানৰ পত্নীক ক'লে, মা, মই কথা এটা ক'ব পাৰোঁনে? দাস ল'ৰাই হওক বা ছোৱালীয়ে হওক, সেই সময়ত তেওঁলোকে কথা কোৱাৰ অধিকাৰ নাছিল। তেওঁলোকে নিজৰ মুখ খুলিব নোৱাৰিছিল। কেৱল নিজৰ কাম কৰি থাকিব লাগে, বাছ। বহুত কিবা কথা কোৱা বা কিবা প্ৰশ্ন কৰাটো বা পৰামৰ্শ দিয়াটো আচলতে কথা পতাৰেই অধিকাৰ সিহঁতৰ নাছিল। কথা ক'ব নোৱাৰে। তাৰোপৰি তেওঁতো সেনাবিলাকৰ অধিপতি আছিল, এজন মহান অধিকাৰী আছিল। ইমান ডাঙৰ অধিকাৰীৰ ঘৰত কাম কৰা ছোৱালীয়ে কথা কোৱাৰ অনুমতি অকণো নাছিল। কিন্তু সাহস কৰি, মা, কথা এটা ক'ব পাৰোঁনে? কি হ'ল? কি ক'ব বিচাৰিছা? একো নাই মা। কি কাৰণে মোৰ মালিকে বাহিৰলৈ যাওঁতে বৰ আনন্দেৰে যায়, কিন্তু ঘৰলৈ আহি বৰ দুখত পৰে। কিয় ইমান নিৰাশ আৰু হতাশ হৈ তেওঁ পৰি থাকে? কি হৈছে মা? তোমাক কিয় লাগে? নহয় মা, তেওঁক দেখিলে মোৰ বৰ দয়া লাগে, বৰ দুখ লাগে। কি কৰিম? তেওঁৰ এনেকুৱা বেমাৰ হৈছে, কুষ্ঠ ৰোগ, যাক কোনেও ঠিক কৰিব নোৱাৰে, তেনে কুষ্ঠ ৰোগ হৈছে। সেইকাৰণে তেওঁ ইমান দুখত আছে আৰু আমিও দুখত আছোঁ। তথাপিও তোমাক কিয় লাগে? মুখ বন্ধ কৰা। নহয় মা, মই আপোনাক কিবা ক'ব বিচাৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপোনাৰ বাক্য শুনি থকা প্ৰতিজনৰ সৈতে এই সময়ত আপুনি কথা ক'লে, সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। সিঁচি দিয়া হোৱা এই বাক্যক আশীৰ্বাদ কৰি প্ৰত্যেকৰে জীৱনত আশীৰ্বাদ দিয়ক। সৰ্বপ্ৰথমে মানুহৰ পাপেই মানুহক অপবিত্ৰ কৰে, আৰু ইমানেই নহয়, স্বাস্থ্যও নষ্ট কৰি দিয়ে আৰু সকলোকে দূৰ কৰি দিয়ে, আৰু অৱশেষত তেওঁলোকক শেষ কৰি পেলাই। এই কথা জানি পিতৃ, যিয়ে যি পাপ কৰি আছে, যি পাপৰ অভ্যাসত পৰি আছে, তাৰ পৰা আজিয়েই ওলাই আহিবলৈ সহায় কৰক পিতৃ। শত্ৰুকো প্ৰেম কৰিব পৰা মন আপুনি দিয়ে পিতৃ। সেইকাৰণে মই খুজিছোঁ, শত্ৰুকো প্ৰেম কৰিব পৰা মন আমাক দিয়ক। আমাৰ চাৰিওফালে থকা নামানৰ দৰে লোকক আপোনাৰ উপস্থিতিলৈ যাতে আনিব পাৰোঁ, এনে অনুগ্ৰহ আমাক দিয়ক পিতৃ। শুভবাৰ্তা আমি এই জগতত যাতে বিলাব পাৰোঁ, এনেকুৱা মন আমাক দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ। आमेन। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।